নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে ভালে আছে। আমিও ভালে আছোঁ দিয়ক। আজি ব্ৰহ্মপুৱাই ওলাইছোঁ এঠাইলৈ, এক বিশেষ ঠাইলৈ। ক'লৈ গৈ আছোঁ নিশ্চয়কৈ জনাম, ভিডিঅ'টো শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, অৱশেষত গন্তব্যস্থললৈ আহি পালোঁ। যথেষ্ট মানুহৰ সমাগম প্ৰকৃতিৰ মাজত, সেউজীয়াবোৰৰ মাজত। আহকচোন আমি সেউজীয়াবোৰৰ মাজেৰে এনেকৈ শাৰী পাতি কলৈনো গৈ আছোঁ, চাই থাকিব দেই শেষলৈ। প্ৰায় ৩-৪ ঘণ্টা লাইনৰ অন্তত আমি বাবাক দৰ্শন কৰিলোঁ। গড়চুকৰ পামহিৰ ডাকিনী পাহাৰত অৱস্থিত ভীমাশংকৰ জ্যোতিৰ্লিংগ বাবাক আমি পবিত্ৰ শাওণ মাহত দৰ্শন কৰিলোঁ। যথেষ্ট ভক্তৰ ইয়াত আগমন ঘটিছে আৰু বাবাক দৰ্শন কৰিবলৈ আমিও আহিছিলোঁ। বাবাক আমি দৰ্শন কৰিলোঁ। সঁচাকৈ মনটো বহু শান্তি হৈ গ'ল। আৰু বিশেষ এটা কথা, আমি যেতিয়া লাইনত শাৰী পাতি আছিলোঁ তেতিয়া ঈশ্বৰে আমাক পুষ্পবৃষ্টিৰে আমাক স্নান কৰাইছিল। আমি সঁচাই সকলোৱে পুষ্পবৃষ্টিত স্নান কৰিছোঁ। সকলোৱে ইমান শান্তি শৃংখলাৰ প্ৰকৃতিয়ে স্নান কৰাইছে। তাৰ লগতে আমি কিছু চিনাকি মানুহ লগ পালোঁ। সকলোকে লগত কথা বতৰা পাতি আকৌ আমি ঘৰলৈ বুলি উভতিলোঁ। ভিডিঅ'টো শেষলৈ চাই থকাৰ কাৰণে সকলোকে অশেষ ধন্যবাদ জনালোঁ আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। শেষত কেইখনমান ফটোও সংযোগ কৰিছোঁ, সকলোৱে চাব বুলি আশা কৰিলোঁ।